সোণাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়, থিতাতে নিহত হয় 2জন লোক। সোণাৰীৰ ভজুত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত থিতাতে নিহত হয় 2জন লোক। পুৱতি নিশা আত্মীয়ৰ বিয়া খাই উভতি আহোঁতে সংঘটিত হয় দুৰ্ঘটনাটো। পথৰ কাষত থকা খুঁটাত AA04M 5477 নম্বৰৰ গ্লেমাৰ বাইকেৰে পচন্দ খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত হয় গোবিন্দ পাল আৰু সঞ্জিত পাল নামৰ 2জন লোক। 2জনৰ ঘৰ ডিপলিং চাহ বাগিচাত বুলি জানিব পৰা গৈছে। বিয়া আছিলে মানে বিয়া খাই পেলাই গৈ আছিলে। তাৰপিছত আৰু এনেকৈ এইবোৰ ৰাস্তাত দুৰ্ঘটনা এটা হৈ গ'ল আৰু এতিয়া কিহত ঠিক হ'ল সেইটো এটা গম নাপাওঁ। কিহত আছিলে তেখেতলোক কিহত আছিলে? বাইকত আছিলে। কোন ঠাইত হ'ল দুৰ্ঘটনা? এইটো আপোনাৰ ভজু আপোনাৰ হেৰি ৰেল গেটটো পাৰ হৈ তাত হৈছে। দুজনৰতো ডেথ হৈ গ'ল ন। ডেথ হৈছে। কি নাম? এজনৰ নাম সঞ্জিত পাল আৰু এজনৰ নাম গোবিন্দ পাল। কি নাম ক'লে? এজনৰ নাম সঞ্জিত পাল আৰু এজনৰ নাম গোবিন্দ পাল। 2জনৰ মৃত্যু হৈছে। ঘৰ ক'ত আছিলে তেওঁলোকৰ? ডিপলিং মানে হ'ল নি? বিয়া খাই ঘূৰি যোৱা সময়ত। মানে মইতো বিয়াত অহা নাছিলোঁ, ঘৰতে আছিলোঁ। মোৰ 2জন মোমাইকে হয়। এজন হৈছে গোবিন্দ পাল, এজন সঞ্জিত পাল। সেয়ে ঘৰত থাকোঁতে আমাৰ ঘৰৰ ওচৰা ওচৰিয়ে এক্সিডেণ্ট হোৱা মানে। সেয়ে মাত শুনি ওলাই আহিছিলোঁ, তাৰপিছত চাইছোঁ আমাৰ নিজৰে মানুহ এক্সিডেণ্ট হৈছে। এতিয়া মোৰ ঘৰ ভজুত মানে ঘটনাটো মানে মোমাইহঁতি বিয়া খাই আহিছিলে। বিয়া খাই অহাৰ পিছতে কি হ'ল গম নাপাওঁ, এইটোৱে এক্সিডেণ্ট বুলি গম পাওঁ। সন্ধিয়া মতেতো এনেওতো পৰি থকাই দেখা পাইছোঁ। য'ত খুন্দিয়ালে সেইটোতো এতিয়া জানিব পৰা নাই। তেনেকুৱাতো শুনিছোঁ, এতিয়া দেখিলে গম পাম। চৰাইদেউৰ পৰা ৰূপামণি গগৈৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।